নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ৰাজ্যখনৰ 243টা সমষ্টিৰ ভিতৰত 121টা সমষ্টিত 3,75 লাখ ভোটাৰে ভোটদান কৰিব আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 121টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলিব ভোট গ্ৰহণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 45,341টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ইয়াৰ ভিতৰত 36,733টা ভোট কেন্দ্ৰ গাঁও অঞ্চলৰ 2020 চনত অনুষ্ঠিত বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু জনতা দল ইউনাইটেডে মিলি প্ৰথম পৰ্যায়তে লাভ কৰিছিল 55খন আসন আনহাতে যোৱাটো নিৰ্বাচনত মহাজোঁট বন্ধনে প্ৰথম পৰ্যায়ত লাভ কৰিছিল মুঠ 63খন আসন প্ৰথম পৰ্যায়ত মুঠ 3,75 লাখ ভোটাৰে 1,314 গৰাকী প্ৰাৰ্থীৰ অৰ্থাৎ 1,314 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব এইবাৰ য'ত ইণ্ডিয়া ব্লকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ আৰু বিজেপিৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ দৰে শীৰ্ষ নেতাও আছে ইফালে CPIML দলে মুঠ 20খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত 10খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে লোক জনশক্তি পাৰ্টিয়ে মুঠ 29খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত 10খন আসনত অৱতীৰ্ণ হৈছে প্ৰথম পৰ্যায়ত বিজেপিৰ হৈ আলিগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জনপ্ৰিয় কণ্ঠশিল্পী মৈথিলী ঠাকুৰে একেদৰে ছাপ্ৰা সমষ্টিৰ পৰা RJDৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভোজপুৰী ছুপাৰষ্টাৰ খেসাৰী লাল যাদৱে কাৰঘাৰ সমষ্টিৰ পৰা জনসুৰাজ পাৰ্টিৰ ভোজপুৰী ছুপাৰষ্টাৰ ৰিতেশ পাণ্ডেও অৱতীৰ্ণ হৈছে আজি প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আমি দেখুৱাই আছো ভোট কেন্দ্ৰসমূহৰ পৰিৱেশ পুৱাৰে পৰা শাৰী পাতিছে ভোটাৰসকলে 18খন জিলাৰ 121টা সমষ্টিত ভোট গ্ৰহণ প্ৰথম পৰ্যায়ত ইভিএমত বন্দী হ'ব 1,314 গৰাকী প্ৰাৰ্থীৰ ভাগ্য শাসক বিৰোধীৰ কেইবাগৰাকী হেভিৱেট প্ৰাৰ্থীৰ আজি বন্দী হ'ব ভাগ্য ৰাগপুৰ সমষ্টিত মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে তেজস্বী যাদৱ একেদৰে তাৰাপুৰ সমষ্টিত উপমুখ্যমন্ত্ৰী হৈছে সম্ৰাট চৌধুৰী উপমুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাৰ ইভিএমত আজি বন্দী হ'ব ভাগ্য আলীনগৰত মৈথিলী ঠাকুৰ মাহুৱাত তেজপ্ৰতাপ যাদৱৰ সমষ্টিটো প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভাগ্য বন্দী হ'ব নীতিশ কুমাৰ কেবিনেটৰ 16 গৰাকীকৈ মন্ত্ৰীৰ নীতিশ কুমাৰ কেবিনেটৰ 16 গৰাকী মন্ত্ৰীৰো আজি ভাগ্য বন্দী হ'ব ইভিএমত ইয়াৰে 11 গৰাকী বিজেপিৰ আৰু 5 গৰাকী JDUৰ 2020 চনৰ নিৰ্বাচনতো প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছিল 121টা সমষ্টিত ভোট গ্ৰহণ সেই 121টা সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও NDA ইতিমধ্যে আমি উল্লেখ কৰিছো প্ৰায় 55খন আসন লাভ কৰিছিল আনহাতে ইণ্ডিয়া এলায়েন্সে লাভ কৰিছিল প্ৰায় 63খন আসন 121টা সমষ্টিৰ 59টাত জয়ী হৈছিল NDAৰ প্ৰাৰ্থী বিপৰীতে পুনৰ জনাইছো আমি মহাজোঁটৰ জয়ী হৈছিল 61টা সমষ্টিত 2020 চনত অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল চিৰাগ পাছৱানৰ LJP अपने बच्चों की शिक्षा के लिए जिम्मेदारी है अपने बच्चों के बेहतर भविष्य के लिए जिम्मेदारी है तो हर आदमी को ये अधिकार से वंचित नहीं होना चाहिए बल्कि आपको वोट देना चाहिए और करना चाहिए क्योंकि इसी से तय होता है कि आपके बच्चों का भविष्य कहाँ जा रहा है ठीक है आप वोट डालने के लिए जा रहे हैं आप मोकामा चुनाव लड़ रहे हैं आपका निकामा में वोट छपरा में चुनाव लड़ रहे हैं लेकिन निकामा का वोट है एकमा नहीं मेरा घर छपरा जिला में पड़ता है बट हमारा विधानसभा एकमा पड़ता है इसलिए मैं वहाँ भी कर सकता था बट मैं सोचा कि नहीं अपना जो घर है वही करूँगा जलपान से पहले अभी तक तो कुछ खाए सच में नहीं हूँ मैं बस उठ के चल दिया तो 16 की पहले मैं ही जब एक देश का नागरिक होकर जब मैं ही बेहतर पहले नहीं करूँगा तो फिर दुनिया को सीख कैसे चाहे दुनिया को कैसे प्रेरित करूँगा कि आप लोग वोट दें आप अलग अलग बूथ पे भी जाएंगे मुआयना करने की वोटिंग कैसी चल रही है क्या चल रही है बिल्कुल सबसे मिलूंगा लोगों से क्या अपील करेंगे बस मैं यही कहूँगा कि आप प्लीज़ मतदान करिए क्योंकि ये सिर्फ मतदान नहीं है और ये वोट नहीं बल्कि अपने बच्चों का भविष्य तय करना है और मुझे लगता है बेहतर भविष्य के लिए अगर आप जिसको देना चाहते हैं दीजिए बट इसी से तय होगा कि आपके बच्चों का भविष्य कहाँ जा रहा है ठीक है एक सवाल और भी है आपका राम मंदिर को लेकर
छोड़िए ये सब मेरे बातों से मुंबई में जिस तरह से आपके घर को लेकर जो चीजें आ रही हैं कि नोटिस मिला है, क्या आपको जानकारी? फिलहाल आप तो यहाँ हैं, बहुत दिन से। देखिए सबसे बड़ी इस पे बात करना जरूरी, क्योंकि मैंने खून पसीने से उस घर को बनाया है। बाकी भगवान क्या चाहता है मुझसे नहीं पता। हर चीज मेरे साथ गलत ही हो रहा है। गलती मैं नहीं चाहता था राजनीति बना लेके हुआ, बट कोई नहीं। लग रहा है आपको कि राजनीति में आए इसलिए? कोई बात नहीं। देखिए भगवान है, सबके लिए भगवान है। क्या सही है क्या गलत है, एक आंख ऐसी है ना, वो सबको देखती है। मुझे यहाँ से कुछ लेकर नहीं जाना है, बेहतर इंसान बनने की कोशिश हमेशा करता हूं। और भोजपुरी सुपारस्टार खेसरी लाल भोटदान भोटदान কৰিবলৈ আহিছে পুৱাই। একেদৰে দাৰভাঙাৰ আলীনগৰৰ বিজেপি প্ৰাৰ্থী তথা কণ্ঠশিল্পী মৈথিলী ঠাকুৰে পুৱাই সেৱা ল'লে কাশী বিশ্বনাথ মন্দিৰত। নিজৰ বিজয় কামনাৰে জনপ্ৰিয় কণ্ঠশিল্পী বিজেপিৰ প্ৰাৰ্থী মৈথিলী ঠাকুৰে পুৱাই কাশী বিশ্বনাথ মন্দিৰত সেৱা আগবঢ়াই ভোটদান কৰিবলৈ আগবাঢ়ে। जय महादेव। বিহাৰ বিধানসভা নিৰ্বাচনৰ আকৰ্ষণীয় ভোটযুদ্ধ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ, য'ত 18খন জিলাৰ 121টা সমষ্টিত আজি 1314 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব। আমি মন্তব্য আগবঢ়াইছোঁ মৈথিলী ঠাকুৰৰ। हर दिन मैं भगवान के नाम के साथ शुरुआत करती हूँ। आने वाला दिन मतलब मेरा पूरा दिन उससे अच्छा जाता है और कुछ न कुछ सीखने को मिल रहा है मुझे रोज। तो मैं पूरी तैयार हूँ, देखना बाकी है कि आगे कैसे क्या होता है। पूरा दिन बहुत सारे जगह पे आपके जाना है, कैसा रहा है? और मैं से अलग वोटिंग स्टार्ट हो गया है, क्या खबर? मैं पूरी तैयार हूँ। मैं बस यह सुनिश्चित करने के लिए घूम रही हूँ कि मतदान अच्छे से हो रहा हो, किसी भी मतदाता को कोई दिक्कत ना आ रही हो। टफ कितना रहेगा? जो मैं ये सब बिल्कुल नहीं सोच रही हूँ टफ कितना है, इजी कितना है। मैं ये सोच रही हूँ कि लोगों का बहुत प्यार मिला है। मैं बस तैयार हूँ और निकल रही हूँ। पूजा पाठ किए हैं, क्या लगता है क्या होगा? पूजा पाठ तो रिचुअल है, रोज रोज का मेरा बिल्कुल ऐसा लगता है उसके बिना शुरुआत नहीं होती, भगवान के नाम के बिना। तो मैं तैयार हूँ। আৰু ইয়াত দেখুৱাইছোঁ আমি ভোট কেন্দ্ৰসমূহৰ পৰিৱেশ। এয়া অসীদ্বীপৰ বৃদ্ধা ভোট কেন্দ্ৰলৈ আহিছে। কোচত তুলি এনেদৰে ভোট কেন্দ্ৰলৈ লৈ অনা হৈছে। সকলোৰে মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে, বিশেষকৈ ভোটাৰসকলৰ মাজত। বিশেষকৈ মহিলাসকলে পুৱতি নিশাৰ পৰা শাৰী পতা পৰিলক্ষিত হৈছে ঘৰৰ কাম কাজ এৰি। এয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পাতিছে। পুৱা 7 বজাৰ পৰা অব্যাহত আছে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ। এক আকৰ্ষণীয় ভোটযুদ্ধ। বিহাৰৰ এই নিৰ্বাচনক লৈ সমগ্ৰ দেশবাসীৰে দৃষ্টি নিবদ্ধ হৈ আছে। এয়া মোদীৰ সন্মান ৰক্ষাৰ যুঁজ, নীতিশ কুমাৰৰ সন্মান ৰক্ষাৰ যুঁজ। একেদৰে যি প্ৰবল প্ৰচাৰ অভিযানত নামি পৰিছে তেজস্বী যাদৱ, ৰাহুল গান্ধী, ইণ্ডিয়া এলায়েন্সৰ বাবেও এয়া এক অগ্নি পৰীক্ষা বিহাৰ বিধানসভা নিৰ্বাচন। আজি প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ, অহা 11 নৱেম্বৰত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ। পৰৱৰ্তী খবৰ। বকুৰ বন্দাপাৰা সোণালীপাৰাত অঘটন। বনৰীয়া হাতীৰ আক্ৰমণত দম্পতীৰ কৰুণ মৃত্যু। ৰামু বৰুৱা আৰু পত্নী নিৰ্মলা বড়োৰ মৃত্যু। চেঁচাপানীৰ আত্মীয়ৰ গৃহৰ পৰা ঘৰলৈ আহি থকাৰ পথতে জাকৰ পৰা ফালুৰি কাটি অহা এটা হাতীয়ে কৰে আক্ৰমণ। বনাঞ্চলৰ কাষেৰে লুংলুঙীয়া পথেৰে গৈ থকাৰ সময়ত আক্ৰমণ। বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাত এই অঘটন, এই শোকাবহ ঘটনা সংঘটিত হয়। ইহঁতে পুৰাণী বস্তি তাতে আছে তো, পুৰাণী বস্তিত মানে তাৰ ভাইৰ ছোৱালী হয়, তাতে অন্নপ্ৰশনত গৈছিল। অন্নপ্ৰশনৰ পৰা সিহঁতে খানা খাই মানে 4টামান বজাত ঘৰলৈ গুচি আহিছিল। তাতে মানে ৰাস্তাত মানে
ৰাস্তাৰ কাষত হাতীটো আছিল সিহঁতে ঘৰত আহাতে যেতিয়া হাতীটো দেখা পোৱা নাই সিহঁতে হাতীটো মানে জংঘলত লুকাই আছিল দে ইহঁতক দেখা পাই মানে হাতীটো নিজে মানে খেদি আহি ইহঁতক আক্ৰমণ কৰিছে আৰু কেইজন মানে দুজনে মৰিছে গিৰিয়েক খুইনেক আছিল সিহঁতে আৰু সিহঁতৰ লগত বেলেগ দুজন আছিল মাক পুতেক আছিল সিহঁতে মানে দৌৰি আৰু বাচিছে আৰু ইহঁত দুজন অলপ যিহেতু দৌৰিবতো অলপ বয়সো আছিল পিছত ইহঁত দুজনক পাই মানে মাৰি দিছে আৰু কি অসম জাতীয় পৰিষদত যোগদান কৰিয়েই নগাঁৱৰ জিলা কাৰ্যালয়ত উপস্থিত প্ৰবীণ নেতা ৰাজেন গোহাঁই নগাঁৱত ৰাজেন গোহাঁই কুষ্ম আদৰণি দলীয় কৰ্মী সমৰ্থকৰ বিজেপিক সমালোচনা ৰাজেন গোহাঁই যিটো দলত 10 পইচাৰ গুৰুত্ব নাই সেই দলত কিয় থাকিম দেহত বল শক্তি থাকোঁতেই ৰাইজৰ বাবে কিবা এটা কৰিবলৈ অজাপত যোগদান কৰা বুলি কয় ৰাজেন গোহাঁয়ে মোৰ ল'ৰাক বিজেপিৰ এটি পদত অধিষ্ঠিত কৰি মোক বিজেপি ত্যাগত বাধা প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰে ৰাজেন গোহাঁয়ে গুৰু দায়িত্ব নগাঁৱত বুলি নহয় আজি যিহেতু এইটো দলত মই অন্তৰ্ভুক্ত হ'লোঁ সমগ্ৰ অসমতে এই দলটোক আগুৱাই লৈ যোৱাটো আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব বুলি ভাবোঁ মই আজিৰ পৰা এই হিচাপে মই অসম জাতীয় পৰিষদক অসমৰ জনসাধাৰণৰ মাজত হৃদয়ত যাতে স্থান পায় তাৰ বাবে কাম কৰি যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ আৰু মোৰ বিশ্বাস আছে যে আজি যি পৰিস্থিতি আছে আমি যিটো বৰ্তমান আমাৰ অসমত যি শাসন দেখিছোঁ বা আগতেও দেখিছোঁ এই সকলোবিলাকৰ পৰা মই এটাই অভিজ্ঞতা লাভ কৰিছোঁ যে একচুৱেলি আঞ্চলিকতা বাদটোৱে আমাৰ কাৰণে অত্যন্ত উপযুক্ত এক ৰাজনৈতিক দৰ্শন বুলি মই ভাবোঁ কিয়নো আমি ৰাষ্ট্ৰীয় দল কৰিবলৈ যাওঁতে যেতিয়া ৰাষ্ট্ৰীয় দল এখন চৰকাৰ হয় তেতিয়া দিল্লীয়ে ভাবে যে এইখন ৰাজ্য আমাৰ হৈ গ'ল আৰু সেই হিচাপে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী এই ৰাজ্যখনৰ পৰা তেওঁলোকে তেওঁলোকৰ সুবিধাখিনি আদায় কৰিবলৈ চেষ্টা কৰে আৰু যাৰ ফলত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোবিলাক বঞ্চিত হয় নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হয় আৰু নিজৰ ৰোজগাৰৰ পৰা বঞ্চিত হয় গতিকে মই ভাবোঁ বা আজি আপোনালোকৰ মাধ্যমেৰে মই বিশেষকৈ অসমৰ নতুন প্ৰজন্মক আহ্বান জনাম যে এইখন অসম তেওঁলোকৰ অসম গতিকে এইখন অসমত যি চৰকাৰ হ'ব সেইখন চৰকাৰ আঞ্চলিক চৰকাৰ হোৱাটো অত্যন্ত প্ৰয়োজন যিহেতুকে তেওঁলোকৰ সেই অধিকাৰখিনি পাবলৈ হ'লে আঞ্চলিক দলৰ দ্বাৰাই তেওঁলোকে একমাত্ৰ পাবলৈ সক্ষম হ'ব আৰক্ষীৰ জালত ৰৈ বিনালে দৃশ্য আপলোড কৰা যুৱক আৰক্ষীৰ ৰোষত দুলীয়াজানৰ চলাকটকীৰ পাৰ্থ প্ৰতিম গগৈ তিনিচুকীয়াৰ গেলেৰিয়া হলত যুৱকজনে চাইছিল ছবিখনৰ কিছু দৃশ্য ৰেকৰ্ড কৰি দিছিল সামাজিক মাধ্যমত দুলীয়াজান থানাত বৰ্তমান সোধা পোছা কৰা হৈছে যুৱকজনক বাৰম্বাৰ পাইৰেচিৰ পৰা বিৰত থাকিবলৈ দৰ্শকসকলক অনুৰোধ জনোৱা হৈছে কিন্তু তাৰ পিছতো এইসমূহ নিৰ্দেশনা অমান্য কৰা হৈছে বিভিন্নজন এই মুহূৰ্তত জালত পৰিছে আৰক্ষীৰ চিনেমা হলত সতৰ্ক দৃষ্টি ৰখা হৈছে এনে একাংশৰ ওপৰত আৰু তাৰ মাজতে ৰৈ বিনালেৰ দৃশ্য আপলোড কৰা এজন যুৱক পাৰ্থ প্ৰতিম গগৈ দুলীয়াজানৰ চলাকটকীৰ এই যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়াৰ গেলেৰিয়া হলত যুৱকজনে চাইছিল ছবিখনৰ কিছু দৃশ্য ৰেকৰ্ড কৰি আপলোড কৰিছিল ছ'চিয়েল মিডিয়াত বৰ্তমান দুলীয়াজান থানাত সোধা পোছা কৰা হৈছে যুৱকজনক তেজপুৰৰ TNZ চিনেমা হলত নিশা উত্তপ্ত পৰিস্থিতি জুবিন অনুৰাগী দৰ্শকৰ ৰোষত পৰিল এজন দৰ্শক বিকাশ নেৱাৰ নামৰ এজন লোকে মোবাইলত বন্দী কৰি আছিল ৰৈ বিনালে দৃশ্য দৰ্শক আৰু স্থানীয় লোকে লোকজনক আবদ্ধ কৰি অৱগত কৰে কছাৰী গাঁও আৰক্ষীক অৱশেষত আৰক্ষী উপস্থিত হৈ বিকাশ নেৱাৰ নামৰ লোকজনক কৰায়ত্ব কৰে লোকজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি জনা নাছিল আপুনিও ইমোশন নাই আপোনাৰ আপুনি কিয় কৰিলে কামটো স্যাৰ মোক ভাল লাগিছে কাৰণ ফিল্ম আপুনি ৰেকৰ্ডিং কিয় কৰিছে বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে ৰেকৰ্ডিং নকৰিব আপুনি কিয় ৰেকৰ্ডিং কৰিছিল স্যাৰ কাৰণ ভুল হৈছে কি জনা নাছিল আপুনিও ইমোশন নাই আপোনাৰ এখন জুবিন দা আপোনাৰ ইমোশন আছে নাই এখন জুবিন দা আবেগন আছে জানেন নাই দাদা আপুনি 1 ঘণ্টা এখানে চাবলৈ মোৰ না ঠিক আছে আপুনি চাইছে আপুনি ৰেকৰ্ডিং কিয় কৰিছে আপোনাক বাৰে বাৰে সিনেমাখন আৰম্ভ হোৱাৰ আগতেও পুলিচ প্ৰশাসনৰ এজন বিষয়াই তাক কৈছে যে কৰিব নালাগে
এনেই কিবা বেলেগ চিনেমাও কৰিব নালাগে এইখন জুবিনদাৰ শেষ চিনেমা নহয় যিকোনো মুভি একোৱে ৰেকৰ্ডিং কৰিব নালাগে আৰু চবতকৈ ডাঙৰ এইখন জুবিনদাৰ শেষ চিনেমা আপুনি কিয় ৰেকৰ্ডিং কৰিলে মই আপোনাক নটিচ কৰি আছো আপুনি মই নটিচ কৰা আপুনি মনো কৰিছে কিন্তু আপুনি মোবাইলটো এনেকেই ৰাখিলে মই ভাবি আছিলো আপুনি কেতিয়া চিনেমাখন চেজ হ'ব আৰু আপুনি কেতিয়া মোবাইলটো মই মোৰ কথাটো কনফাৰ্ম হয়নে নহয় মই আপোনাক চাবলৈ ৰৈ আছিলো নাই পুলিচক ইনফৰ্ম কৰিব নাই এইটো কথাই নহয় এইটো নাপায় এইটো নাপায় না এটা আপোনাৰ ভুল হোৱাটো এটা মই একো কৰিব নোৱাৰিম আপোনাৰ মোবাইলত আছে কি বুলি কয় এই চিনেমা হলৰ কৰ্তৃপক্ষক মই অলৰেডি কথাটো জনাইছো তেওঁলোক আহিব প্ৰশাসনৰ মানুহ আহিব তাৰপিছত আপোনালোকে কি কথা পাতি ল'ব তাত মোৰ ক'বলগীয়া একো নাই মোৰ ডিলিট কৰি দিলে না মই মোৰ সন্মুখত আপুনি ডিলিট কৰিলে নহ'ব না এখন সমাজ আছে আপুনি কাৰোবাক পঠিয়াই দিব পাৰে মই কাকো না আপুনি বেয়া নাপাব মই একো কৰিব মোবাইলত ৰেকৰ্ডিং চালে হৈ গ'ল স্যাৰ মই ডিলিট না মই নাচামেই নহয় ৰেকৰ্ডিং মই কিয় চাম হয় আজি তেজপুৰ মিছন চাৰিআলি TNZ চিনেমা হলত চিনেমা চাই থকা অৱস্থাত এজন ব্যক্তিয়ে প্ৰায় 1 ঘণ্টা 7 মিনিটৰ চিনেমাখনৰ ভিডিঅ' কৰি আছিলে তেনেস্থলত গৌতম শৰ্মা বুলি তেখেতে চিনেমাখন চাই আছিল তেখেতে মোক ফোন কৰিলে ব্যক্তিগতভাৱে আৰু আমি সকলো তেজপুৰ জুবিনাঞ্চৰো সদস্যসকল আহিছে আমি সকলো আহি পেলাই হলত যেতিয়া উপস্থিত হ'ল তেতিয়া তেওঁলোকে অলৰেডি দৰ্শকসকলে তেওঁক আৱৰি ধৰি আছিলে তাৰপিছত তেখেতক সকিয়ালোঁ তেখেতক সুধিলোঁ আমি কিয় তেখেতে ভিডিঅ'খিনি কৰিছে তেখেতে কৈছে ভাল লাগিছে ভাল লগাৰ কাৰণে কৰিছোঁ ভিডিঅ' চিনেমাখন 2 ঘণ্টা কিমান মিনিটৰ হয় তেওঁ গান এটা কৰা বুলি কৈছিলে কিন্তু তেখেতে গান নহয় তেখেতে 1 ঘণ্টা 7 মিনিট কণ্টিনিউৱাছলি ভিডিঅ'টো কৰিছে ভিডিঅ' তেওঁৰ ফোনতে আছে আৰু সেই সময়ত গোটেই অসমতে আমি পাইৰেচি মুক্ত কৰি চিনেমাখন জুবিনদাৰ শেষ যিটো আশা যিটো সপোন ৰৈ ৰৈ বিনালেখন খুব সুন্দৰভাৱে পৰিচালনা হ'বৰ বাবে সকলোৱে মাত মাতিছে কাম কৰি আছে পাইৰেচি মুক্তভাৱে আৰু তেনে ক্ষেত্ৰত এই ভিডিঅ' কৰাটো দুৰ্ভাগ্যজনক লজ্জাজনক কথা আজিৰে পৰা 9 নৱেম্বৰলৈ বন্ধ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বায়ু সেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অনুশীলন চলাই আছে বায়ু সেনাই যাত্ৰী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ এই সিদ্ধান্ত বন্ধৰ সময়ছোৱাত ব্যৱস্থা কৰা হৈছে বিকল্প বাছ সেৱাৰ 9 নৱেম্বৰত লাচিত ঘাটত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব' ৭৫খন বায়ু সেনাৰ বিমানে দেখুৱাব এয়াৰ শ্ব' কাছাৰীৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ পুৱাৰে পৰা চলিব বাছ আমি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাৰেৰে অহা যোৱা কৰা যাত্ৰীসকলৰ জ্ঞাতাৰ্থে যে আজিৰে পৰা 9 নৱেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বায়ু সেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ ব্ৰহ্মপুত্ৰৰ ওপৰত অনুশীলন চলাই আছে বায়ু সেনাই যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বন্ধৰ সময়ছোৱাত ব্যৱস্থা কৰা হৈছে বিকল্প বাছ সেৱাৰ 9 নৱেম্বৰত লাচিত ঘাটত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব' ৭৫খনকৈ বায়ু সেনাৰ বিমানে প্ৰদৰ্শন কৰিব এয়াৰ শ্ব' আৰু কাছাৰীৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ পুৱাৰে পৰা চলিব বাছ আৰু এই ফেৰী সেৱা বাতিল কৰাৰ পাছতে বিপাঙত পৰিছে পাৰাপাৰ হ'বলগীয়া যাত্ৰীসকল যদিও বা বিকল্প বাছ সেৱাৰ কথা কোৱা হৈছে এই পৰ্যন্ত আৰম্ভ হোৱা নাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ বাছ সেৱা যাৰ ফলত বিপাঙত পৰিবলগীয়া হৈছে পাৰাপাৰ হ'বলগীয়া যাত্ৰী আজিৰে পৰা 9 নৱেম্বৰলৈ বাতিল কৰা হৈছে ফেৰী সেৱা আমি পুনৰ জনাইছোঁ যে 9 নৱেম্বৰত লাচিত ঘাটত হ'ব বায়ু সেনাৰ এয়াৰ শ্ব' আৰু সেইবাবে বিকল্প বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছিল কাছাৰীৰ পৰা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈ এই বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে যদিও এই মুহূৰ্তলৈকে বাছ চলা নাই বাছ সেৱা আৰম্ভ হোৱা নাই যাৰ ফলত বিপাঙত পৰিছে পাৰাপাৰ হ'বলগীয়া যাত্ৰীসকল আজিৰে পৰা 9 নৱেম্বৰলৈ ফেৰী সেৱা বাতিল কৰা হৈছে ফেৰী সেৱা বন্ধ ৰখা হৈছে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 9 নৱেম্বৰত ভাৰতীয় বায়ু সেনা বাহিনীয়ে এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব অনুশীলন চলি আছে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু তাৰ পৰিৱৰ্তে বিকল্প বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে কাছাৰীৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ কিন্তু বাছ এতিয়াও চলা নাই আমাৰ সতীৰ্থ সাংবাদিক ৰন্তু বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ ৰন্তু এই মুহূৰ্তত কি খবৰ আছে আপোনাৰ ওচৰত যাত্ৰীসকলৰ মাজত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাছ সেৱাৰ কথা কোৱা হৈছে যদিও এতিয়ালৈকে বাছ চলা নাই বুলি জানিব পৰা হৈছে
হয় জয়ন্ত উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যাতায়াতৰ মুখ্য আচলতে জলযাতায়াত ব্যৱস্থা যদিও বাছ সেৱা কোনো সময়ত উত্তৰ গুৱাহাটীৰ মাজত সংযোগ কৰা হয় কিন্তু কিছুদিন থাকিয়ে বন্ধ হৈ যায় আৰু শেহতীয়াকৈ যি গুৱাহাটীৰ গেটৱে মুকলি কৰিব 7 নৱেম্বৰত আৰু 9 নৱেম্বৰত এয়াৰফৰ্চৰ বায়ুসেনাৰ বিমানৰ যি অনুশীলন আৰু প্ৰদৰ্শন কৰিব বিশেষ প্ৰদৰ্শন তাৰ বাবে জল পৰিবহণ বিভাগে 3 দিনৰ বাবে ফেৰী সেৱা বন্ধ ৰাখিছে বুলি জনাইছে আৰু আজিৰ পৰা 3 দিন 9 নৱেম্বৰলৈ জল পৰিবহণ সেৱা বিশেষকৈ উত্তৰ গুৱাহাটীৰ জল পৰিবহণ সেৱা বাতিল কৰিছে বুলি জনাইছে কিন্তু তাৰ বিপৰীতে বিকল্প বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছিল কিন্তু কাৰ্যত এতিয়ালৈকে উত্তৰ গুৱাহাটীৰ মাজত কোনো বাছ চলাচল কৰা আমি দেখা নাই গতিকে যিসকল লোক আচলতে অধিকাংশ লোক উত্তৰ গুৱাহাটীৰ অফিচ কাছাৰী বা শিক্ষাৰ্থী গুৱাহাটীৰ লগতে জড়িত আৰু জাহাজেৰে পাৰাপাৰ হয় যিহেতু জাহাজ সেৱাটো হঠাৎ বন্ধ কৰি দিয়া হ'ল সকলোৱে বিমূৰত পৰিছে বিপদত পৰিছে কিয়নো কোনো মাধ্যম নাই যে যাবলৈ তালৈকে আচলতে দুচকীয়া বাহনেৰে এক লোকে তেওঁলোকৰ নিজৰ গন্তব্য স্থানলৈ গৈছে কিন্তু তাৰ পৰিৱৰ্তে যি দৈনিক অহা যোৱা কৰিবলগীয়া কাম কাজবিলাক আছে সেইবিলাকত কিছু জটি আহি পৰিছে কিয়নো উত্তৰ গুৱাহাটীৰ মুখ্যতঃ যাতায়াতৰ ব্যৱস্থা বুলি ক'লে জলযাতায়াত ব্যৱস্থা আৰু এই যাতায়াত ব্যৱস্থা যিহেতু বন্ধ হৈছে প্ৰশাসন বা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আগতীয়াকৈ বাছ সেৱা নিশ্চিত কৰিব লাগিছিল যি কথা নিশ্চিত নকৰাৰ কাৰণে ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন স্থানলৈ যাবলৈ ওলোৱা যাত্ৰীসকলে তেওঁলোকে বাছৰ বাবে এতিয়া অপেক্ষা কৰি আছে কিন্তু বাছ সেৱা নাই গতিকে এই কথাটো আচলতে চৰকাৰ প্ৰশাসন বা জল পৰিবহণ বিভাগৰ কিছু দুৰ্বলতাৰ কথা ইংগিত দিছে গতিকে অতি শীঘ্ৰে উত্তৰ গুৱাহাটীৰ মাজত বাছৰ সেৱা কৰিব লাগে যাতে কোনো ধৰণৰ অসুবিধা নহয় সৰ্বসাধাৰণ লোকৰ জয়ন্ত ধন্যবাদ ৰন্তু চন্দ্ৰাৱলী নিশা ৰাসময় ৰাজ্য উজনিৰ পৰা নামনিলৈ কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে চৌপাশ ধেমাজিৰ বিষ্ণুপুৰ কলিতা গাঁৱত 53 সংখ্যক ৰাস মহোৎসৱ এদিনীয়া ৰাস উপভোগ কৰিবলৈ ভিৰ কৰিলে শ শ ৰাইজে কংখৰ ভাৱত আটাচু নেতা তথা নাট্যকৰ্মী মনোজ গগৈ তোমার কিরে হত্যা করি মরণকু পরিহাস নালাগে করব তোমার কথাই সঁচা বিলম্ব মিলাই নিখিনি ৰজা মই যেনে ইচ্ছা তেনে বিধান দৈৱকী কৰিম সংহাৰ তাৰ পাছত সম্ভালৰে কিজনী দৈৱকী আজি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা সমগ্ৰ ৰাজ্যৰ প্ৰান্ততে ধেমাজিৰ এই বিষ্ণুপুৰ কলিতা গাঁৱত অনুষ্ঠিত হৈছে মই প্ৰথমেই এয়া দৃশ্যাংশ দেখুৱাইছোঁ ইতিমধ্যে বিষ্ণুপুৰ কলিতা গাঁৱৰ যি ৰাসৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু এয়া দশৱতাৰ নৃত্যত ইতিমধ্যে আচলতে কৃষ্ণই দশৱতাৰ নৃত্য পৰিৱেশন কৰিছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ এয়া ধেমাজিৰ বিষ্ণুপুৰ কলিতা গাঁৱৰ দৃশ্য বিষ্ণুপুৰ কলিতা গাঁৱত ইতিমধ্যে ৰাসৰ
কাৰ্যসূচী আৰম্ভ হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে ৰাসৰ মণ্ডপ মই দৰ্শকৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া ইতিমধ্যে বিষ্ণুপুৰ কলিতা গাঁৱত ৰাসত ইতিমধ্যে হাজাৰ হাজাৰ দৰ্শকে মঞ্চ চৌহদ হৈ পৰিছে আৰু এয়া আচলতে আজিৰ পৰা ইয়াত অনুষ্ঠিত হোৱা ৰাসৰ দৃশ্য আৰু মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ এয়া যিহেতু এই বিষ্ণুপুৰ ৰাসে যিহেতু 53 বছৰ ভৰি থলে আৰু 53 বছৰীয়া এই ৰাস ইতিমধ্যে যিহেতু তেওঁলোকে কোভিডকালীন পৰিস্থিতিত যদি অনুষ্ঠিত কৰিব পৰা আছিল যদিও এইবাৰ তেওঁলোকৰ এই যিটো উলহ মালহেৰে যিহেতু 53টা বছৰ তেওঁলোকৰ এই ৰাসে সম্পূৰ্ণ কৰিছে আৰু মই যিহেতু চুৰঘৰত যিহেতু এইবাৰ কংসৰ ভাও লৈছে এগৰাকী বিশেষ যুৱ নেতা আটাচুৰ নেতা মনোজ গগৈ আমি যিহেতু তেওঁক কংসৰ ভাও লৈছে আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম হাত সকলোবোৰ হাত কংসৰ মূৰৰ ওপৰত হাত পৰি ৰং চাব নোখোজে দে দে দৈৱকী কেঁচুৱা দে কাল শিশুৰ তেজেৰে বহুদিনীয়া পিয়া পলোৱা ব্যস্ততাৰ মাজতে ৰাসৰ মঞ্চত আচলতে অভিনয়টো মোৰ এটা নিচা অভিনয় কৰি ভাল পাওঁ যদি কোনোবাই কয় যে মঞ্চত যিকোনো এটা চৰিত্ৰ ৰূপায়ণ কৰিব লাগে তো সুবিধা পালে ইমান ব্যস্ততাৰ মাজতো মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ আৰু ৰাইজ যিহেতু আমাতকৈ ডাঙৰ নহয় আমি ৰাইজতকৈ অভিনেতাবিলাক উদ্ভট নহয় গতিকে ৰাইজৰ আশীষ সদায় আমাক লাগিব আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ বিষ্ণুপুৰ কলিতা গাঁৱৰ ৰাইজে আমালৈ আহ্বান জনালে বৰনামঘৰে এবাৰ 51টা বছৰত ভৰি দিছে গতিকে 51 বছৰৰ যি ৰাসলীলা ইয়াত মই কংসৰ চৰিত্ৰত অভিনয় কৰিবলৈ পাই মই সঁচাই আনন্দিত হৈছোঁ আৰু কলিতা গাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তিকে ৰাস উদযাপন সমিতিৰ সভাপতি সম্পাদক সমন্বিতে গাঁওখনৰ বয়োজ্যেষ্ঠৰ পৰা কণমানিলৈকে সকলোৱে যি সহযোগিতা আগবঢ়াইছে সঁচাই প্ৰশংসনীয় তেখেতলোকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ মৰম যাচিছোঁ আৰু এই কলিতা গাঁৱৰ যি বৰনামঘৰৰ ঐতিহ্য এই ঐতিহ্যই ইয়াৰ সংস্কৃতিৰ যিখন নৈ এই নৈ যাতে অসমৰ চুকে কোণে বৰাই নিয়ে আজি তাৰিখত মই তাকে কামনা কৰিছোঁ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত শ্ৰী শ্ৰী কমলাকান্ত দেৱগোস্বামী ক্ষেত্ৰত অনুষ্ঠিত ৰাসলীলাৰ অপৰূপ দৃশ্য উত্তৰ কমলাবাৰী সত্ৰত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাটৰ আধাৰত ৰাসলীলাৰ সত্ৰৰ বৈষ্ণৱসকলে অনুষ্ঠিত কৰি আহিছে বিহু ঝুমৈৰ বিনন্দিয়াৰ বিশ্ব অভিলেখৰ পাছত এইবাৰ বাগুৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ সাজু 10,000 যুৱক যুৱতীয়ে ডিচেম্বৰত বাগুৰুম্বা পৰিৱেশন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে ঠায়ে ঠায়ে আখৰা আৰম্ভ কৰা হয় ভেৰগাঁও মহকুমাৰ 12টা আঞ্চলিকত বিগত 6 মাহে আখৰা কৰি আছে 941 গৰাকী যুৱক যুৱতীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰচেষ্টা আছিল সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বিশ্বৰ দৰবাৰলৈ লৈ যোৱা প্ৰথমে বিহু লৈ গ'ল তাৰ পিছত ঝুমুৰ লৈ গ'ল আৰু এইবাৰ বাগুৰুম্বা
নৃত্য বিশ্ব দৰবাৰলৈ নিয়াৰ এক প্ৰচেষ্টা চলাইছে আৰু তাৰে এক ৰিহাৰ্চেল কৰি থকা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ নাপ্তিপাৰাৰ আৰু নাপ্তিপাৰাত এইদৰে প্ৰায় ৪২ গৰাকী নাচনীয়ে এইদৰে বাগৰুম্বা নৃত্য আখৰা কৰা পৰিলক্ষিত হৈছে। ভেৰগাঁও জিলাত প্ৰায় ১,০০০ নাচনীয়ে বিভিন্ন স্থানত এইদৰে বাগৰুম্বা ৰিহাৰ্চেল কৰি আছে আৰু এইদৰেই বড়োৰ যি তেওঁলোকৰ নৃত্য বাগৰুম্বা তেওঁলোকে সেই বাগৰুম্বা নৃত্য এইদৰে আচলতে ৰিহাৰ্চেল কৰিছে আৰু এই বাগৰুম্বা নৃত্যই বিশ্ব দৰবাৰলৈ নিয়াৰ এক যি মেগা শ্ব' যে গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তাত প্ৰদৰ্শন কৰিবলৈ এইদৰে ৰিহাৰ্চেল কৰি থকা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্তত প্ৰশিক্ষক যিগৰাকী দি আছে তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়োৰ যি বাগৰুম্বা নৃত্য বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা কৰিছে। ভাল লাগিছে, খুবেই আনন্দিত। আমাৰ বড়ো বাগৰুম্বাৰ নৃত্যটি ডাঙৰ ষ্টেজলৈ লৈ যাব খুজিছে। প্ৰথমতে হৈছে বিহু, তাৰপিছত হৈছে ঝুমুৰ, তাৰপিছত এতিয়া বৰ্তমান আমাৰ হ'ব মেগা বাগৰুম্বা। খুবেই আনন্দিত হৈছোঁ। কিমান ইয়াতে অংশগ্ৰহণ কৰিছে? এতিয়া ইয়াতে আছে নাচনী ৪৫-৪০ জন আছে। আৰু ক'ত ক'ত হৈ আছে? ভেৰগাঁও ডিষ্ট্ৰিক্টৰ ভেৰগাঁও ডিষ্ট্ৰিক্টৰ খৈৰাবাৰীত হৈছে, ভেৰগাঁৱত হৈছে, তাৰপিছত কলাইগাঁও, চাঞ্জা কলাইগাঁও হৈ আছে। আৰু কিমান নাচনীয়ে ততে ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা কিমান নাচনী? ভেৰগাঁও ডিষ্ট্ৰিক্টৰ পৰা ১,০৪১ হয়। ১,০৪১ জন যাব। আৰু ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং ১৮ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে আগবঢ়াম দ্ৰুত সংবাদ। নমস্কাৰ।